আজি আমি পঢ়িম ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 6 যিটোৰ নাম আছিল কি লাইন আৰু এংগেল। ইয়াৰ আগতে আমালোকে এটা ক্লাছ কৰিছিলোঁ, তাত পঢ়িছিলোঁ লাইন কি এংগেল কি আমালোকে পঢ়িছিলোঁ। যে বেছিক টাৰ্মোলজি যেনেকৈ লাইনৰ ডেফিনিশ্যন পঢ়িছিলোঁ, পইণ্টৰ ডেফিনিশ্যন পঢ়িছিলোঁ আৰু দুই তিনিটামান লাইনৰ কথা কৈছিলোঁ, পেৰালেল লাইন, পাৰপেণ্ডিকুলাৰ লাইন, ইণ্টাৰচেক্টিং লাইন। তাৰপিছত আমালোকে এংগেলৰ বিষয়ে পঢ়িছিলোঁ যে একুইট এংগেল, ৰাইট এংগেল, অবটুজ এংগেল, স্ট্ৰেইট এংগেল এণ্ড রিফ্লেক্স এংগেল এইগুলোর বিষয়ে আমালোকে পড়েছিল। ঠিক আছে, এতিয়া আমালোকে পঢ়িম যে থিওরাম নম্বৰ 1 লৈকেও পঢ়া হৈছিল। এতিয়া এক্সাম্পল 1ও পঢ়িছিলোঁ। আজি মই তোমালোকক এক্সাম্পল নম্বৰ 2 কৰিবলৈ দিছিলোঁ। যিয়ে আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চোৱাৰ পিছতে এই ভিডিঅ'টো চাবা, তেনেহ'লে তোমালোকে নিশ্চয় ভালদৰে বুজিব পাৰিবা। এতিয়া এক্সাম্পল নম্বৰ 2 টো তোমালোকক হোমৱৰ্ক দিছোঁ, যদি তোমালোকে কৰা নাই তথাপি মই কৰি দিছোঁ। কৈছে যে ফিগাৰ 6.10ত যে ৰে ও এছ স্টান্স, যোনটা ৰে ও এছ আছে স্টান্স অন এ লাইন পি ও কিউৰ ওপৰত আছে, পি ও কিউৰ ওপৰত আছে ৰে ও আৰ আৰু ও টি আর এঙ্গেল বাইসেক্টর অফ এঙ্গেল কি কৈছে যে রে ও আর কি আছে ও আর, যেটো ও আর আছে এঙ্গেল বাইসেক্টর অফ and OT are angle bisector of POS আৰু SOQ. ঠিক আছে, then respectively if POS যদি angle X হয় find ROT উলিয়াব কৈছে। ঠিক আছে, অলপ ভালদৰে বুজিব চেষ্টা কৰিবা। কৈছে যে ইয়াত কোশ্চেনত দেখা গৈছে যে OS আৰু OS যিটো ৰশ্মি আছে POQ ৰ ওপৰত আছে, POQ ৰ ওপৰত OS ৰশ্মিটো আছে। ঠিক আছে, OR আৰু OT POS ৰ এংগেল বাইসেক্টৰ আৰু SOQ ৰ এংগেল বাইসেক্টৰ। তেন্তে আৰু কৈছে P of X কি দিয়া আছে, X দিয়া আছে, তেন্তে ROT উলিয়াব লাগে, ROT উলিয়াব লাগে। দেখা প্রথম সলিউশন যেটা করিবা কি কইছে দেখা OT বা OR এঙ্গেল বাইসেক্টর অফ POS যদি অসমীয়াত লিখিব বিচাৰা OA ৰশ্মিটোৱে এঙ্গেল P of X ক সমদ্বিখণ্ডিত কৰিছে, এনেদৰে লিখিব পাৰিবা। যদি এঙ্গেল বাইসেক্টর হয় তেন্তে আমালোকে জানিম এই এঙ্গেলটো আৰু এই এঙ্গেলটো সমানেৰে ভাগ কৰিব, তেন্তে আমালোকে ক'ব পাৰিম এঙ্গেল POS ক কি কৰিছে দুটা সমান ভাগত ভাগ কৰিছে। P of X ক যেতিয়া দুটা ভাগত ভাগ কৰিব কি হ'ব, POR এটা এঙ্গেল ফৰ্ম কৰিব আৰু এটা এঙ্গেল কি হ'ব ROS ইকুৱেলি ভাগ কৰিব, ROS ইকুৱেলি ভাগ কৰিব। POR আৰু ROS ক ইকুৱেলি ভাগ কৰিব আৰু ইয়াৰ ভ্যালু কি হ'ব POS ৰ হাফ, এঙ্গেল POS বাই 2 হ'ব। ঠিক আছে, তাত এতিয়া যদি আমালোকে এঙ্গেল আমালোকক কি লাগিব, যেহেতু ROT উলিয়াব কৈছে, ROT উলিয়াবৰ কাৰণে আমাক ROS ৰ দৰকাৰ আছে। এঙ্গেল ROS ইকুৱেল টু কি পাম আমালোকে P of X ৰ ভ্যালু কি দি আছে X বাই 2, এইটো নাম্বার 1 দিয়া। ঠিক আছে, যেহেতু POQ এটা স্ট্রেট লাইন হয় আৰু OS ইয়াৰ ওপৰত এটা ৰশ্মি হৈ আছে, তেন্তে আমালোকে ক'ব পাৰিম এঙ্গেল POS প্লাস এঙ্গেল SOQ ইকুৱেল টু 180 ডিগ্ৰী। কারণ আমালোকে কালি পড়িছো যে এটা স্ট্রেট লাইনে কিমান ডিগ্রি এঙ্গেল করে 180 ডিগ্রি এঙ্গেল করে। যদি P of X ৰ ভ্যালু X হয় এঙ্গেল XOQ ইকুৱেল টু কিমান পাম 180 ডিগ্ৰী। তাত এঙ্গেল SOQ ইকুৱেল টু কি পাম আমালোকে 180 ডিগ্ৰী মাইনাস অফ X, তাত এইটো হল SOQ। ঠিক আছে, এতিয়া দেখা OT কি হল আমালোকৰ, OT হল এঙ্গেল বাইসেক্টর অফ এঙ্গেল SOQ এঙ্গেল বাইসেক্টর হয়। যদি এঙ্গেল বাইসেক্টর হয় দেন সেম আমালোকে SOT প্লাস এঙ্গেল TOQ এই দুটো আমালোকে ইকুৱেল পাম। ইয়াৰ ভ্যালু কি হ'ব SOQ বাই 2 হ'ব। এতিয়া দেখা SOT ৰ ভ্যালু তাত আমালোকে কি পাম, ইয়াৰ পৰা দেখা SOT আমাৰ লগত দৰকাৰ, কাৰণ আমালোকক লাগে ROT। SOT ইকুৱেল টু কি পাম আমালোকে SOQ মানে কি 180 ডিগ্ৰী মাইনাস X, 180 ডিগ্ৰী মাইনাস X বাই 2, বুজি পাইছা। তাত এইটো হল আমালোকৰ ইকুৱেশ্যন নম্বৰ
2। এতিয়া যেহেতু লাইন গৈছে তোমালোকে যদিও মোৰ কি ছবি দেখাব দেখা পাই না আছে তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা, নিশ্চয় বুজি পাবা। কি কৈছে তাৰপিছত কৈছে যে এংগেল আৰ অ এছ, এংগেল আৰ অ এছ উলিয়াব কৈছে, এংগেল আৰ অ এছ উলিয়াব কৈছে নেকি দেখা। তো যেতিয়া আমালোকে আৰ অ টি উলিয়াম, এংগেল আৰ অ টি উলিয়াম, তেতিয়া কি হ'ব এংগেল আৰ অ এছ প্লাস এংগেল এছ অ টি। তাত দেখা কি হ'ব এতিয়া ভ্যালু খালি বহাই দিয়া, আৰ অ এছৰ ভ্যালু কি হ'ব 180 মাইনাস এক্স বাই 2 প্লাস অফ এক্স বাই 2। তাত ইয়াৰ পৰা আমালোকে পাম 90 ডিগ্ৰী মাইনাস, কারণ 2 রে যদি ক্যান্সেল করুন মাইনাস এক্স বাই 2 প্লাস অফ এক্স বাই 2, এক্স বাই 2 এক্স বাই 2 ক্যান্সেল, কিমান ডিগ্ৰী পাম 90 ডিগ্ৰী। তাত এনসার কিমান হ'ব আমালোকৰ আৰ অ টিৰ ভ্যালু আমালোকে কিমান পালো 90 ডিগ্ৰী পালো। বুজি পাইছা? এইটো তোমালোকৰ শর্ট কোশ্চেন আহিব পাৰে যে যদি এটা ৰশ্মিক আছে যিয়ে দুটা সমদ্বিখণ্ডিত কৰিছে তেন্তে আৰ অ টিৰ ভ্যালু কিমান হ'ব 90 ডিগ্ৰী হ'ব। বুজি পাইছা? এতিয়া আমালোকে এক্সাৰসাইজ কৰিবলৈ যাম, এক্সাৰসাইজ কৰিবলৈ যাম। কি কৈছে দেখা আমার কোশ্চিন অসমীয়াতো আছে যে ইংলিশতো আছে, মই এবাৰ অসমীয়াতো কম তাৰপিছত ইংলিশতো কম। বুজি পাইছা? কি কৈছে যে যেহেতু যে চিত্র 6.73 6.3 কি কৈছে এ বি আৰু সি ডি রেখায় ও বিন্দুত এ বি এটা রেখা আছে আৰু এটা রেখা আছে কি সি ডি, কি বিন্দুত ছেদ কৰিছে ও বিন্দুত ছেদ কৰিছে, কোটাকুটি কৰিছে। যদি এঙ্গেল এ ও সির ভ্যালু কিমান দি আছে দেখা, এ ও সির ভ্যালু মই অলপ মুছে দিয়েছো এইটো এইখিনি। তো এঙ্গেল এ ও সির ভ্যালু কি দি আছে, এঙ্গেল এ ও সি আৰু এঙ্গেল বি ও ই কিমান ডিগ্ৰী দি আছে 70 ডিগ্ৰী। এঙ্গেল এ ও সি প্লাস এঙ্গেল বি ও ই কিমান দিয়া আছে 1 যে 70 ডিগ্ৰী দিয়া আছে, ঠিক আছে। আৰু এঙ্গেল বি ও ডি কিমান দি আছে, এঙ্গেল বি ও ডি কিমান দি আছে যে 40 ডিগ্ৰী। দেন তেন্তে বি ও ই কিমান হ'ব, বি ও ই কিমান হ'ব তাত দেখা এঙ্গেল বি ও ই উলিয়াব লাগে। এতিয়া যদি তোমালোকে দেখা যে এ বি এর এটা কি লাইন স্ট্রেট লাইন, তো এইটো যদি স্ট্রেট লাইন হয় এই তিনটা এঙ্গেলে যদি সাম করো আমালোকে কি পাম, ইয়াত লিখি দিয়েছো এ বি এটা কি হয়, এ বি ইজ এ স্ট্রেট লাইন, স্ট্রেট লাইন। যেহেতু এ বি এটা সরল রেখা হয় তার উপরত থোৱা এঙ্গেল, এঙ্গেল এ ও সি প্লাস এঙ্গেল সি ও ই প্লাস এঙ্গেল ই ও বি ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব, ঠিক আছে। কিন্তু আমালোকক দিয়া আছে এঙ্গেল এ ও সি প্লাস এঙ্গেল বি ও ই কিমান ডিগ্ৰী 70 ডিগ্ৰী। তাত এঙ্গেল সি ও ই আমালোকে ইয়াৰ পৰা উলিয়াব পাৰিম 180 ডিগ্ৰী। তাত এঙ্গেল যেতিয়া সি ও ই উলিয়াম তেতিয়া কিমান হ'ব 180 ডিগ্ৰী মাইনাস অফ 70 ডিগ্ৰী ইকুয়াল টু কিমান পালো 110 ডিগ্ৰী। তাত এঙ্গেল সি ও ই আমালোকে কিমান পালো 110 ডিগ্ৰী, ঠিক আছে। এতিয়া যদি তোমালোকে ভালদৰে আৰু চোৱা দেখা এইটো আমালোকে 1 নম্বৰ সলিউশন কৰিছো। তারপরে ভালদরে যদি আৰু চোৱা কৈছে যে এঙ্গেল ডি ও বি কিমান ডিগ্ৰী দি আছে 45 ডিগ্ৰী। তাত সি ডি ইজ এ স্ট্রেট লাইন, এইটো এটা সরল রেখা হয় বা সি ডি এটা সরল রেখা, সরল রেখা এনেদৰে লিখিলেও হ'ব বা ইংৰাজীত যদিও লিখা কোনো অসুবিধা নহয়, ফুল মার্কে দেব। কৈছে যে সি ডি যদি এটা সরল রেখা হয় তাত এঙ্গেল সি ও ই প্লাস এঙ্গেল ই ও বি প্লাস এঙ্গেল ডি ও বি ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী। তাত দেখা এঙ্গেল সি ও ইৰ ভ্যালু কিমান পালো 110 ডিগ্ৰী প্লাস এঙ্গেল ই ও বি বা বি ও ই আমালোকক উলিয়াব কৈছে, এঙ্গেল বি ও ই ইকুয়াল টু এঙ্গেল ডি ও বিৰ মান কিমান দি আছে 40 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী। তো ইয়াৰ পৰা তোমালোকে কি পাবা এঙ্গেল বি ও ই ইকুয়াল টু কি পাম 180 ডিগ্ৰী মাইনাস 150 ডিগ্ৰী, কারণ 110 আৰু 40 এড কৰিলে 150
ইয়াৰ পৰা কি পালো 30 ডিগ্ৰী তাত এনসার আমালোকে কি পালো 30 ডিগ্ৰী তাত এংগেল BOE ৰ ভ্যালু কি পালো 30 ডিগ্ৰী পালো আৰু COE ৰ ভ্যালু কিমান পালো 110 ডিগ্ৰী পালো বুজি পাইছা নাম্বাৰ 1 কোশ্চেন এটো হল নাম্বাৰ 1 কোশ্চেন ইয়াতকৈ আৰু ভাল সহজে বুজাব কোনেও নোৱাৰিব যে কি কৈছে যে AB আৰু CD ৰেখা O বিন্দুত কটাকটি কৰিছিল আমালোকে AB টুক স্ট্রেট লাইন ধৰি আমালোকে COE উলিয়ালো আৰু CD ক স্ট্রেট লাইন ধৰি আমালোকে BOE উলিয়ালো কাৰণ বাকি দুটা এংগেল আমালোকে উলিয়াব পাৰিছো আগতে বুজি পাইছা এতিয়া কোশ্চেন নম্বৰ 2 নম্বৰটো পঢ়া কি কৈছে আৰু তাৰ পিছত আমালোকে ইংৰাজীত পঢ়িম চিত্ৰ 6.4 ত কি কৈছে XY যেটো XY আছে আৰু MN রেখায় O বিন্দুত কটাকটি করেছে কি বিন্দুত কটাকটি করেছে O বিন্দুত যদি POY কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু A:B রেশিও কিমান দিয়েছে 2:3 তেন্তে C ৰ মান নিৰ্ণয় কৰিব কৈছে তেন্তে কাৰ মান নিৰ্ণয় কৰিব কৈছে C ৰ মান নিৰ্ণয় কৰিব কৈছে তো দেখা C ৰ মান আমালোকে কেনেদৰে নিৰ্ণয় কৰিম তোমালোকে নিশ্চয় জানা যে রেশিওক আমালোকে কেনেদৰে ইকুৱেল বুলি ধৰি লও তাত ইয়াত 2 নম্বৰটো সলভ কৰিম যে কৈছে যে x আৰু y এইটো লাইন আৰু এইটো লাইন কি আছে MN O বিন্দুত ছেদ কৰিছে আৰু if POY এংগেল POY কি দিয়া আছে আমালোকক যে 90 ডিগ্ৰী দিয়া আছে ঠিক আছে আৰু কৈছে যে A:B A আৰু B ৰ ৰেশিও দিয়া আছে কি A:B ৰ ৰেশিও দিয়া আছে কিমান 2:3 2:3 ফাইন্ড কৰিব কৈছে C আমালোকক এংগেল C ফাইন্ড কৰিব কৈছে তোমালোকে নিশ্চয় জানা যদি আমালোকে রেশিও ইকুয়াল ধরো A/2 B/2/3 ইকুয়াল টু আমালোকে কি বুলি ধৰি লম তাত ইয়াৰ পৰা আমালোকে লিখিব পাৰিম A = 2k আৰু B = কিমান লিখিম 3k ঠিক আছে এতিয়া দেখা তোমালোকে যদি দেখা xy এটা কি লাইন হৈ আছে স্ট্রেট লাইন হৈ আছে যেহেতু xy কি হয় xy is a straight line xy এটা কি হয় স্ট্রেট লাইন হয় যদি xy স্ট্রেট লাইন হয় তেন্তে POY যদি 90 ডিগ্ৰী হয় তাত POX কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী কাৰণ এটা স্ট্রেট লাইন 180 ডিগ্ৰী ফর্ম কৰে therefore angle POX = কিমান হ'ব লাগিব 90 ডিগ্ৰী এংগেল P of x যদি 90 ডিগ্ৰী হয় আৰু এই এংগেলটোক A:B অনুপাতত ভাগ কৰিছে তাত A যদি 2k আৰু 3k আমালোকে এড কৰো তেতিয়া কিমান ডিগ্ৰী হ'ব লাগিব কাৰণ 90 ডিগ্ৰী কাৰণ P of x ফর্ম হৈছে XOM আৰু MOP এইটো হল 2k আৰু এইটো হল 3k আমালোকে এড কৰি দিলো তাত ইয়াৰ পৰা আমালোকে কি পালো 5k ৰ ভ্যালু 5k = কিমান পালো 90 ডিগ্ৰী যদি 90 ডিগ্ৰী হয় তাত k ৰ ভ্যালু কিমান পালো 18 ডিগ্ৰী আমালোকে k ৰ ভ্যালু কি পালো 18 ডিগ্ৰী যদি k ৰ ভ্যালু 80 ডিগ্ৰী হয় যদি আমালোকে ইয়াৰ পৰা ক'ব পাৰিম যেহেতু k ৰ মান কিমান পালো 80 ডিগ্ৰী পালো যে k ৰ মান কিমান পালো 18 ডিগ্ৰী পালো তাত a ৰ ভ্যালু কিমান হ'ব 2 * k k ৰ মান 18 তাত ইকুয়াল টু কিমান পালো 36 ডিগ্ৰী এতিয়া b ৰ ভ্যালু কিমান পাম 3 * 18 54 ডিগ্ৰী যদি 3 আৰু 18 আমালোকে মাল্টিপ্লাই কৰো কিমান পাম 54 ডিগ্ৰী তাত a পালো b পালো যদি আমালোকে a পালো b পালো এতিয়া যদি আমালোকক কৈছে c উলিয়াবৰ কাৰণে এংগেল c উলিয়াব লাগে যেতিয়া আমালোকে এংগেল c উলিয়াম যদি তোমালোকে ভালদৰে মনোযোগ দি চাইছা যে MN is a straight line MN এটা কি হয় straight line হয় যদি MN straight line হয় তেন্তে B আৰু C ৰ সাম কৰিলে আমালোকে কি পাম 180 ডিগ্ৰী এংগেল B প্লাস এংগেল C যদি সাম কৰো কিমান পাম 180 ডিগ্ৰী কাৰণ এই স্ট্রেট লাইনটো ফর্ম হৈছে এংগেল B আৰু এংগেল C ৰ দ্বাৰা তো যেহেতু আমালোকে B ৰ মান পালো 54 ডিগ্ৰী প্লাস এংগেল C = 180 ডিগ্ৰী তো ইয়াৰ পৰা আমালোকে C ৰ মান পাম নে নাই 180 ডিগ্ৰী মাইনাস অফ 54 ডিগ্ৰী যদি আমালোকে 50 সাবট্রাক্ট কৰো কিমান পাম 130 130 ৰ পৰা যেতিয়া 4 সাবট্রাক্ট কৰিম c ৰ মান কিমান পাম 126 ডিগ্ৰী তো এংগেল c ৰ ভ্যালু কিমান পালো 126 ডিগ্ৰী বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এইবিলাক যদি তোমালোকে কৰা তেতিয়াহে তোমালোকে পৰীক্ষাত এক্সামত গৈ কৰিব পাৰিবা বহুত ইম্পৰ্টেন্ট কোশ্চেন আছে বুজি পাইছা এতিয়া তোমালোকে কোশ্চেন 3 টো পঢ়িবলৈ চেষ্টা কৰা কি কৈছে যে কোশ্চেন নম্বৰ 3 আমালোকে ইয়াৰ পৰা কৰিম সলিউশন যে ফিগার কি কৈছে 6.5 PQR এঙ্গেল PQR কি কৈছে PQR ইকুয়াল টু কৈ দিছে এঙ্গেল PRQ
পি আর কিউ কৈ দিছে এইটো ঠিক আছে দেন প্ৰুফ কৰিব লাগে আমালোকক কি প্ৰুফ কৰিবলৈ লাগে পি কিউ এছ আৰু পি আৰ টি ইকুৱেল এইটো এংগেল আৰু এইটো এংগেল ইকুৱেল বুলি দেখুৱাব লাগে ঠিক আছে এইটোতো আমালোকে কেনেদৰে কৰিম প্ৰুফ দ্যাট আমালোকে এইটো কি কৈছে প্ৰুফ কৰিব কৈছে আমালোকে যদি এক্সাম্পলৰ হয় লওঁ তাত কিন্তু অতি সহজে কৰিব পাৰিম আৰু যদি এক্সাম্পলৰ হয় নলওঁ তাত অলপ দিগদাৰ আছে যে যদি পি কিউ আৰু কিউ এছ এক্সটেৰিয়ৰ এংগেল আৰু আৰ টি অ' হ'ল এক্সটেৰিয়ৰ এংগেল যিটো পি কিউ আৰক ইনক্ৰিজ কৰাৰ ফলত পোৱা গৈছে তেন্তে আমালোকে এতিয়া এইটো যদি এটা ট্ৰাইংগেল বুলি ধৰি লওঁ যিটো কোশ্চিন দিয়া আছে কোশ্চিনটো ধৰা মই চিত্ৰটো ইয়াত বনাই আছো এ কি দি আছে পি কিউ আৰ তাৰপিছত এইটো ইনক্ৰিজ কৰা হৈছে এইটো ইনক্ৰিজ কৰা হৈছে ঠিক আছে যদি আমালোকে জানো এটা ট্ৰাইংগেলত কিমান ডিগ্ৰী থাকে 180 ডিগ্ৰী তাত এইটো যদি আমালোকে 100 ডিগ্ৰী লওঁ তাত এইটো কিমান ডিগ্ৰী হ'ব লাগিব 40 ডিগ্ৰী এইটো হ'ব কিমান লাগিব 40 ডিগ্ৰী কাৰণ এই দুটা এংগেলে কিমান হ'ব সেম হয় তাত ইয়াৰ পৰা যদি দেখা যে কিউ এছ এইটো হ'ব কি আৰ টি যদি আমালোকে কিউ আৰক টি বিন্দুলৈকে বৃদ্ধি কৰি দিওঁ তাত এইটো এংগেল এইটো এটা ষ্ট্ৰেট লাইন হ'ব এইটো এটা কি লাইন হয় ষ্ট্ৰেট লাইন তাত এইটো এংগেল আৰু এইটো এংগেল কি হ'ব 180 ডিগ্ৰী ফৰ্ম কৰিব লাগিব তাত কাৰণ এইটো এটা ষ্ট্ৰেট লাইন তাত এইটো যদি 40 ডিগ্ৰী হয় তাত এইটো হ'ব লাগিব কিমান 140 ডিগ্ৰী কাৰণ 180 ৰ পৰা যেতিয়া আমালোকে 180 ৰ পৰা 40 সাবট্ৰাক্ট কৰিম তেতিয়া কি পাম 140 ডিগ্ৰী পালো ঠিক তেনেদৰে এইটো যদি 40 ডিগ্ৰী হয় যেতিয়া এইখিনি এংগেল পাব বিচাৰিম তেতিয়া কি হ'ব 180 ডিগ্ৰী মাইনাস অফ 40 ডিগ্ৰী that means এইটো পাম কিমান 140 ডিগ্ৰী তো দেখা ইয়াৰ পৰা আমালোকে ক'ব পাৰিছিলো যে এংগেল পি কিউ এছ ইকুৱেল টু এংগেল পি আৰ টি তোমালোকে যদি এনেদৰে কৰা তথাপি হ'ব 140 ডিগ্ৰী আমালোকে এক্সাম্পল হয় সলভ কৰিলো তো কোশ্চেন নম্বৰ 3 ও সলভ হ'ল এতিয়া কোশ্চেন নম্বৰ 4 কি কৈছে দেখা কোশ্চেন নম্বৰ 4 আমালোকে ইয়াৰ পৰা কৰিম কোশ্চেন নম্বৰ 4 কি কৈছে দেখা যে কাৰণ তোমালোকে এই পিপিটি যদি পাব বিচাৰা তেন্তে আমালোকৰ টেলিগ্ৰামৰ লগত এড হবা যেটো ডেসক্ৰিপচন আমালোকৰ চেনেলত কি আছে কমেন্ট সেকশনত দিয়া আছে ইয়াৰে কমেন্ট সেকশনত দিয়া থাকিব ঠিক আছে কি কৈছে যে 6.6 ত if যদি xy ইকুৱেল টু দেখা x আৰু y ইকুৱেল দি আছে আৰু z আৰু w কি দি আছে ইকুৱেল দি আছে তেন্তে প্ৰুফ কৰিব লাগে AOB এটা স্ট্রেট লাইন তাত দেখা AOB এটা স্ট্রেট লাইন হব কেতিয়া হব যেতিয়া z আৰু w যদি এড কৰো 180 হ'ব লাগিব আৰু y আৰু x যেতিয়া আমালোকে এড কৰিম তেতিয়া কিমান হ'ব লাগিব 180 হ'ব লাগিব তাত এতিয়া যদি তোমালোকে ভালদৰে অলপ চোৱা কি কৈছে যে এইটো এটা পয়েন্ট তোমালোকে নিশ্চয় জানা এইটো এটা যদি সার্কেল বনোৱা হয় আমালোকে এটা যদি সার্কেলৰ মানে এটা বেসিক কৈছো এইটো যদি সার্কেল হয় সার্কেলৰ সেন্টাৰত কিমান ডিগ্ৰী এংগেল বনোৱা হয় 1 360 যদি কোনো একটা বস্তুৱে কমপ্লিট রাউন্ড মাৰে তেতিয়া কিমান ডিগ্ৰী এংগেল কৰে 360 ডিগ্ৰী তাত ইয়াত যদি আমালোকে ও বিন্দুটো লওঁ ও বিন্দুটোত x y z আৰু w যদি আমালোকে সাম বুলি ধৰি লওঁ তাত কিমান হ'ব তাত x plus y plus z plus w যদি সাম কৰো তাত যেতিয়া আমালোকে সাম কৰিম এইটো কি হ'ব কমপ্লিট এটা রাউন্ড মাৰিব তেতিয়া কমপ্লিট রাউন্ড মাৰিব তেতিয়া কিমান হ'ব 360 ডিগ্ৰী আৰু কোশ্চেনত কি দি আছে যে x আৰু y ৰ ভ্যালু ইকুৱেল টু হয় কাৰ ভ্যালু z plus w ৰ ভ্যালু তাত ইয়াতো আমালোকে কি লিখিম x plus y ইকুৱেল টু 360 ডিগ্ৰী ইয়াৰ পৰা কি পালো 2 into x plus y equal to কিমান হল 360 ডিগ্ৰী তাত x plus y equal to কিমান পালো 180 ডিগ্ৰী যেহেতু ইয়াত তোমালোকে লিখিবা যে z plus w equal to কি দি আছে x plus y according to question তাত যেহেতু x আৰু y সাম কৰি আমালোকে কি পালো এই x আৰু y ৰ সাম কৰি 180 ডিগ্ৰী হল therefore আমালোকে লিখিব পাৰিম AB is AOB is a straight line এটো এটা সৰল ৰেখা ফৰ্ম কৰিছে বুজি পাইছে 4 নম্বৰ লৈকে এতিয়া
5 নম্বৰ টু দেখা কোশ্চেন নম্বৰ 5 দেখা কি কৈছে যে ফিগাৰ 6.7ত যেহেতু কোশ্চেনটো অল্প বড় কৰি দিয়া আছে ইয়াত এইটো দেখা যে ফিগাৰ 6.6ত ফিগাৰ 6.6 ইয়াত নাই 6.7 এইটোৰ কথা কৈছে ফিগাৰ 6.7ত কি কৈছে যে এ লাইন ৰে পি ও কিউ ইজ এ লাইন এটা একটা কি হয় লাইন হয় যদি তোমালোকে যদি কোশ্চেনটো বুজিবলৈ অসুবিধা হৈছে তোমালোকৰ এনসিআরটি 97 পেজত আছে কোশ্চেনটো দেখা যে পি ও কিউ ইজ এ লাইন এন্ড রে ও আর রে যেটো আছে ও আর ইজ এ পারপেন্ডিকুলার টু দ্য লাইন পি কিউ ও আর যেটো আছে পারপেন্ডিকুলার লাইন হয় আর ও এস ইজ দ্য এঙ্গেল is another ray lying between the ray OP and OR. Proof করিব লাগে angle ROS equal to half of angle QOS minus angle POS ঠিক আছে QOS minus angle POS ইম্পৰ্টেন্ট কোশ্চেন হয় অলপ ভালদৰে বুজিবা মই ইয়াত বনাই আছো কি কৈছে কোশ্চেন নম্বৰ 5ত কৈছে যে এটা লাইন আছিল PO আৰু Q ঠিক আছে ইয়াৰ ওপৰত এটা পারপেন্ডিকুলার বনোৱা হৈছে ঠিক আছে আৰু PO আৰু এই পারপেন্ডিকুলাৰটোৰ নাম কি দিয়েছে OR নাম দিয়েছে কি OR ঠিক আছে আৰু তাৰ পিছত কৈছে যে OS যিকোনো এটা লাইন আছে ইয়াৰ মাজত ৰে আছে OS তাত আমালোকক উলিয়াব লাগে আমালোকক প্রুফ কৰিব লাগে we have to prove that আমালোকক কি প্রুফ লাগে angle SOR equal to half of angle কি কৈছে half of angle QOS minus POS QOS minus angle POS ঠিক আছে আমালোকে এইটো প্রুফ কৰিব লাগে তাত SOR আমালোকে কেনেদৰে উলিয়াব পাৰিম তোমালোকে এইটো ভালদৰে বুজিবলৈ চেষ্টা কৰা এইটো যদি 90 ডিগ্ৰী হয় যেহেতু এইটো 90 ডিগ্ৰী ঠিক আছে তাত এইটো যদি 90 ডিগ্ৰী হয় এঙ্গেল ROQ তাত এঙ্গেল ROQ যদি 90 ডিগ্ৰী হয় দেন এঙ্গেল PO আৰু কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তাত এইটো যদি 90 ডিগ্ৰী হয় আৰু ইয়াত কোশ্চেনত একো দিয়া নাই নেকি যে OS লাইন বিটুইন দ্য ৰেজ OP and OR OP আৰু OR ৰ মাজত এটা লাইন দিয়া আছে তেন্তে ROS এঙ্গেল ROS ইকুৱেল টু কি হ'ব লাগিব এঙ্গেল ROS ক আমালোকে কি লিখিব পাৰিম তোমালোকে এইটো বুজিবলৈ চেষ্টা কৰা এঙ্গেল ROS ক আমালোকে কি লিখিব পাৰিম ইয়াৰ পৰা দেখা যদি তাতে এতিয়া আমালোকে প্রুফ কৰিম কেনেদৰে দেখা এঙ্গেল ROS ইকুৱেল টু আমালোকে কি লিখিব পাৰিম কোৱা এঙ্গেল ROS ইকুৱেল টু আমালোকে লিখিব পাৰিম ROS ইকুৱেল টু আমালোকে লিখিব পাৰিম কি এঙ্গেল ROP minus angle ROP minus angle SOP বা POS বুঝি পাইছা কি হল যে এঙ্গেল ROS যেটো আছে এই এঙ্গেলটোক আমালোকে কি লিখিলো যে ROP minus SOP বা POS এইটো ধৰিলো নাম্বার 1 ঠিক আছে এঙ্গেল ROS ক আমালোকে আৰু কি লিখিব পাৰো এঙ্গেল ROS ইকুৱেল টু লিখিব পাৰিম কি S বা SOQ কি কৰিম আমালোকে QOS minus angle ROQ এইটো হল নাম্বার 2 ঠিক আছে এতিয়া আমালোকে কি কৰিলো দুটা এড কৰি দিলো ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 এড কৰিলো তেতিয়া কি হ'ব দেখা তাত এঙ্গেল ROS প্লাস এঙ্গেল ROS ইকুৱেল টু কি হ'ব এঙ্গেল ROP
মাইনাস অফ এঙ্গেল POS প্লাস এঙ্গেল QOS মাইনাস অফ এঙ্গেল ROQ। তো ইয়াৰ পৰা কি পালো হাফ হাফ কিউ টু এঙ্গেল ROS ইকুৱেল টু দেখা R অফ P আৰু কি আছে QOR এইটো কি আছে দেখা ইয়াত এটা ভ্যালুৰ মান আমালোকে জানো কাৰ ভ্যালুৰ মান জানো আমালোকে R ও Q ৰ ভ্যালু জানো R ও Q ৰ ভ্যালু আমালোকে 90 ডিগ্ৰী এইটো আমালোকে কি জানো ঠিক আছে এতিয়া কি হ'ব দেখা এঙ্গেল QOS মাইনাস অফ এঙ্গেল কি লিখিব পাৰিম আমালোকে POS প্লাস ROP 90 ডিগ্ৰী মাইনাস অফ 90 ডিগ্ৰী 90 কেনসেল ইয়াৰ পৰা কি পালো ROS equal to half of angle QOS minus angle POS বুজি পালা এইটোৱে আমালোকক কি কৈছে প্ৰুফ কৰিব কৈছে প্ৰুফ ভালদৰে আৰু এবাৰ তোমালোকে বুজি পোৱা নাই তেন্তে আৰু এবাৰ চাবা ভিডিওটো নিশ্চয় তোমালোকে ভালদৰে বুজিব পাৰিবা যদি তোমালোকৰ ভিডিওটো পছন্দ হৈছে তেন্তে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ ওচৰত শেয়াৰ কৰি দিবা থ্যাংক ইউ